বছৰ গৰকি যোৱাৰ পিছত আমি এখন শক্তিশালী কমিটি ৭০তম সদৌ বালিপাৰা ৰঙালী বিহু মেলা উদযাপন সমিতি গঠন কৰি আমি বালিপাৰা অঞ্চলৰ বিভিন্ন ধৰ্মাৱলম্বীৰ লগত একত্ৰিত হৈ আমি যোৱা ২৬ তাৰিখৰ পৰা সদৌ বিহু মেলাৰ লগত সংগতি ৰাখি বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। এই কৰ্মশালা কণ্টিনিউ আমাৰ চলি থাকিব আৰু আমি বিস্তৃত কাৰ্যসূচীৰে এইবাৰ সদৌ বালিপাৰা ৰঙালী বিহু মেলাৰ ৭০ সংখ্যক অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিব ওলাইছোঁ। ডেকা গাভৰু এই ডেকা গাভৰু কিন্তু এই যি আমি এই বিহুযোৰা আৰম্ভ কৰিছোঁ নতুন উদ্যমেৰে। ৰাইজৰ প্ৰায় সঁহাৰি পাইছোঁ, এইবাৰো আমি ৰাইজৰ সঁহাৰি পাম বুলি বিহু কেতিয়াৰ পৰা নাচি আছা? মইতো এতিয়া আমাৰ মেজাংকৰি সাংস্কৃতিক বৈচিত্ৰ্য আমাৰ ২০১৪ৰ পৰা স্থাপন হৈছে। মই তেতিয়াৰ পৰাই নহয় বাৰু, কেইবছৰমান পিছৰ পৰা সৰুৰ পৰা ইয়াতে নাচি অহা। কেনেকুৱা লাগিছে আজি মুকলি মঞ্চত ধুনীয়াকৈ নাচিছা? হয়, খুব ভাল লাগিছে। আচলতে কোনো নিৰ্দিষ্ট জেগা নাই, আমি বিহু মাৰি ভাল পাওঁ। বিহু বুলি ক'লে অসমৰ জীয়াৰী বোৱাৰী কোনো ৰৈ থাকিব নোৱাৰে, সেয়েহে সকলো ঘৰৰ কাম কৰি সময় উলিয়াই এনেদৰে বিহুৰ আখৰা কৰিছে। আমি আজি পিঠা খুন্দিলোঁ, পিঠা পুৰিলোঁ।